কাৰণ স্মাৰ্ট মিটাৰে মানুহক বহুত জলকলা খুৱাইছে, মানুহক জুৰুলা কৰি দিছে। যিজন মানুহৰ এক মাহত বিল আহিছিলে 300 টকা, সেইজন মানুহে এতিয়া এক মাহত বিল দিব লাগে 1200 টকা। এনেকুৱা অৱস্থা হৈছে। যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ মানুহে বস্তু কিনি মানে নিজে ব্যৱহাৰ কৰিব নোৱাৰা হৈছে। আৰু সেই সময়তে স্মাৰ্ট চৰকাৰে মানে এনেকুৱা এটা পদ্ধতি লৈছে যাতে কেনেকে ৰাইজৰ পৰা মানে পইচা গ্ৰহণ কৰি দিব পাৰে। কাৰণ এইখন চৰকাৰে জানে যে ক'ত মাৰিলে মানুহে মানে মানুহৰ পৰা পইচা উঠাব পৰা যাব। যেনে আপোনাৰ ধৰক ৰন্ধন গেছ বা বিদ্যুতৰ মাচুল, এইখিনি মানুহৰ অক্সিজেনৰ নিচিনা, এইখিনি বিশেষ প্ৰয়োজন মানুহৰ। মন্ত্ৰীজন যে একেবাৰে নিকমা, তেওঁৰ দ্বাৰা কোনো কাম নহব আৰু তেওঁৰ বিভাগৰ কোনো কাম নাই, এনেকুৱা অৱস্থা হৈছে। কাৰণ তাক মুখ্যমন্ত্ৰীজনে কোনো কাণসাৰ নিদিয়ে, কাৰণ মুখ্যমন্ত্ৰীজনে আছে নিজৰ স্বাৰ্থ বা নিজৰ ঘৈণীয়েকৰ মন কেনেকে আনন্দত ৰাখিব পাৰিব, কেনেকে মনখন বুজাই ৰাখিব পাৰে, সেইবোৰ ধান্দাত মুখ্যমন্ত্ৰী মহোদয় আছে। মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজৰ ঘৈণীয়েকৰ কথা ভাবে, কিন্তু দেশৰ প্ৰজাৰ কথা নাভাবে। কাৰণ তেখেত হ'ল এজন, আমি ভাবিছিলো যে শিক্ষিত আৰু দক্ষ এজন মুখ্যমন্ত্ৰী আমি পাইছো, আৰু সেই দক্ষ মুখ্যমন্ত্ৰীয়ে নিশ্চয় আমাৰ দেশৰ বহুত উন্নতি কৰিব। আজি চাইছো মুখ্যমন্ত্ৰীজনে নিজৰ ঘৈণীয়েকৰ বাহিৰে বাকী কাকো চিনি নাপায়। খালি জাতিভেদৰ এটা হিংসা লগাই মানুহৰ ভিতৰত এটা বিভেদ সৃষ্টি কৰি পেলাই নিজৰ ৰাজনীতি মুনাফা আদায়ৰ কাৰণে তেখেতে তাতে মনোযোগ মানে দিয়ে আৰু।